বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ সাধাৰণ নিৰ্বাচন ৰাইজৰ বাবে ৰাইজৰ দ্বাৰা হ'ব এখন ৰাইজৰ চৰকাৰ সেয়াই গণতান্ত্ৰিক প্ৰক্ৰিয়া সকলো ওলাই আহিছে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সেয়াও গণতন্ত্ৰৰ নিয়ম ভোটাৰৰ মনৰ ভাৱ জানিবলৈ কেন্দ্ৰই আমাৰ সাংবাদিক আমি ভোট কিয় দিব লাগে ভোট দিব লাগে আৰু যেনে সরকারে যেটা গঠন করেছে যে হেতু কারণে ভোট দিবই লাগে কিয় দিব লাগে ভোট যে সরকারের পৰা আইনটো ওলাইছে ভোট নিদিলে আকৌ কিবা বহিৰাগত হয় বুলি এইকাৰণে একশন ল'ব পাৰে এইকাৰণে ভোটটো দিব লগা ওলাইছে আৰু ভোট নিদিলে চৰকাৰে একশন লয় নেকি একশন লয় বাৰু এইটো কি ঠিক আছে কিয় ভোট দিব লাগে আৰু এতিয়া আৰু সবে দি আছে যে ৰাইজৰ লগত থাকবা লাগে আৰু ভোট দিব লাগে সবে কয় দিব লাগে মই দিছো সবে দিছে মই দিছো সকলো আহিছে আমিও ওলাই আহিছো ভোটটো দিব লাগে দি ভাল লাগে দিও আৰু দি দিও ইমান দিনে দিছো এইবাৰো দি দিম ভাৰতীয় নাগৰিকে ভোট দিয়াৰ প্ৰয়োজনীয়তা সন্দৰ্ভত এই মন্তব্য গ্ৰামাঞ্চলৰ সৰহ সংখ্যক ভোটাৰৰ আপুনিও ভোট দি আহিছে মনৰ আশা পূৰণ হৈছে নে এতিয়ালৈকে মনৰ আশা পূৰ্ণ হোৱা নাই পূৰ্ণ হোৱাটা হ'ব বুলি আশা কৰি আছো আৰু এইবাৰ বহু নতুন ভোটাৰে সাব্যস্ত কৰিলে এই গণতান্ত্ৰিক অধিকাৰ কেনেকুৱা অনুভৱ ভয় লাগি আছে কিয় কেনেবা দিম কি ভয় লাগছে আৰু এইবাৰ কি চাই ভোট দিব ভাবিলো হাত যায় যেটো ভাল লাগে সেইটো দি আহিম আৰু কি ক'লে ভাবিলো হাত যায় যেটো ভাল লাগে সেইটো দি আহিম আৰু It happens only in India. Bureau Report, Prague News,